ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ সিলেবাস। আজি আমি কমপ্লিট সিলেবাস আলোচনা কৰিম। তোমালোকৰ গোটেইকেইটা সাবজেক্টৰ সিলেবাস তোমালোকে এই এটা ভিডিঅ'তে পাই যাবা, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত তোমালোকে এডুকেশ্যন ৰিলেটেড সকলো ধৰণৰ ইনফৰমেশ্যন তোমালোকে হোৱাটছআপ গ্ৰুপতে পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই ডেছক্ৰিপশ্যনত প্ৰভাইড কৰিছোঁ, তোমালোকে তাতে গৈ জইন হোৱা। আৰু তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিব পাৰা 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ হয়। এইটো নাম্বাৰত তোমালোকে হোৱাটছআপ কৰিবা। তোমালোকৰ যদি ছায়েন্স, মেথছ, ছ'চিয়েল ছায়েন্স আৰু এছামিছ এইকেইটাৰ যদি তোমাৰ 99% কমন কুৱেশ্যন লাগে, সকলো ধৰণৰ কুৱেশ্যন পাবা। MCQ, তাৰপিছত তোমাৰ ইনচাইট কুৱেশ্যন আৰু তোমালোকে পাবা এক্সাৰচাইজৰ সলিউশ্যন, গোটেইখিনি একেলগে পাই যাবা। তোমালোকে এইটো নাম্বাৰত কণ্টেক্ট কৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তো চাওঁ আহা তোমালোকে হাফ ইয়াৰলিত কি পঢ়িব লাগিব। সিলেবাস সম্পূৰ্ণৰূপে সিলেবাস জনাটো খুবেই গুৰুত্বপূৰ্ণ হয়, কাৰণ সিলেবাস নাজানিলে তোমাৰ ষ্টাডিটো আধৰুৱা হৈ থাকিব। তোমালোকে কিতাপ ওলাই লোৱা, তোমালোকে টিক কৰি লোৱা তোমালোকৰ বুকত, নহ'লে কপিত তোমালোকে লিখি লোৱা। তো তোমালোকৰ যিসকলৰ MIL এছামিছ আছে, মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ এছামিছ পঢ়িবা বুলি ভাবিছা, তো সেইসকলে তুমি পঢ়িব লাগিব কি উদ্যোগী সবাহা আৰু ভাৰতীয় সংস্কৃতি, এই দুটা তুমি পঢ়িব লাগিব গদ্যাংশৰ পৰা। তাৰপিছত তুমি পঢ়িব লাগিব ইণ্টাৰনেটৰ তিতা মিঠা আৰু অৰুণিমা সিনহা, এইটো পঢ়িব লাগিব। তাৰপিছত অৰণ্য যাত্ৰা, এইটো লাগিব। আৰু পদ্যৰ পৰা লাগিব বৰগীত আৰু জিকিৰ। বৰগীত আৰু কি লাগিব? জিকিৰ লাগিব। আৰু তুমি ব্যাকৰণ কি পঢ়িব লাগে চোৱা। ব্যাকৰণ কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই 100% ব্যাকৰণৰ তোমালোকক মই প্ৰেক্টিছ কৰাম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। এতিয়া চোৱা, তোমালোকে ক্লাছ 9ত যিখিনি গ্ৰামাৰ পঢ়িছা, সেই গ্ৰামাৰখিনিৰ লগতে তোমাৰ লাগিব সমাস, সন্ধি, বাক্যৰ পৰিৱৰ্তন, মানে সৰল বাক্যৰ পৰা যৌগিক বাক্য, যৌগিক বাক্যৰ পৰা জটিল বাক্য, বা জটিল বাক্যৰ পৰা সৰল বাক্য, এনেকৈ যিবোৰ তোমাৰ পৰিৱৰ্তন থাকে সেইবোৰ তুমি পঢ়িব লাগিব। একেবাৰে ইজি হয়, তোমালোকক মই শিকাই দিলে তোমালোকে পাৰিবা 100%। নত্যবিধি, সত্যবিধি আছে, জ্যোতি চিহ্নৰ ব্যৱহাৰ আছে, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীত শব্দ এটা শব্দত প্ৰকাশ কৰা আৰু প্ৰত্যয়, এইখিনি তোমালোকে পঢ়িব লাগিব। আৰু এইখিনি কিন্তু পঢ়িবা হা, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে যিসকলে তোমাৰ এছামিছত 95%তকৈ বেছি পোৱাৰ চান্স আছে, তেতিয়াহ'লে তোমালোকে গ্ৰামাৰ পাৰ্টখিনিত তুমি 100% ইফৰ্ট কৰিব লাগিব, বা ইফৰ্ট দিব লাগিব, মানে তুমি 100% ষ্টাডি কৰিব লাগিব। ঠিক আছে। তাৰপিছত তোমালোকে কি পঢ়িব লাগিব চোৱা। তোমালোকে লাগিব ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন, একেবাৰে ইজি হয় এইকেইটা। ৰচনা এটা লাগিব, য'ত তোমাৰ 8 মাৰ্কছ থাকিব। দ্ৰুতপাঠ, এইটো মানে অসমৰ যিটো তোমাৰ বৈচিত্ৰ্যময় অসম কিতাপ আছে সেইখন পঢ়িব লাগিব। আৰু অপঠিত গদ্যাংশ, মানে তোমাৰ এনেকুৱা কিছুমান তোমালোকক পেৰাগ্ৰাফ দিব, যিবোৰ পেৰাগ্ৰাফ পঢ়ি তোমালোকে কিছুমান কুৱেশ্যনৰ এনচাৰ দিব লাগে। হা, ঠিক আছে। যেনেকুৱা তোমালোকৰ ইংলিছৰ কম্প্ৰিহেনশ্যন থাকে তেনেকুৱা, আনচিন কম্প্ৰিহেনশ্যন আৰু চিন কম্প্ৰিহেনশ্যন দুটা থাকে, ঠিক তেনেদৰে এছামিছতো আহিব। তাৰপিছত তোমাৰ এইটো পঢ়িব লাগিব গদ্যাংশৰ পৰা, তোমাৰ এইটো পঢ়িব লাগিব প্ৰাচীন ভাৰতীয় শিক্ষা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আৰু এটা ইনফৰমেশ্যন দিওঁ। তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, তেতিয়াহ'লে তোমালোকে মোৰ চেনেলৰ থ্ৰুৱেদি প্ৰিপাৰেশ্যন কৰিব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা। তোমালোকক 100% ষ্টাডি মেটেৰিয়েল আৰু তোমালোকক গাইড কৰা হ'ব। তাৰ লগতে লাষ্ট ইয়াৰ তোমালোকে ৰিজাল্ট চাব পাৰা, মই পোষ্ট কৰি থৈ দিছোঁ। লাষ্ট ইয়াৰ মেক্সিমাম ষ্টুডেণ্টে মোৰ চেনেলৰ থ্ৰুৱেদি আজমল ছুপাৰ 40 এণ্ট্ৰেন্স এক্সামটো ক্লিয়াৰ কৰিছে, গতিকে তোমালোকেও ক্লিয়াৰ কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। তাৰপিছত তোমালোকৰ পদ্য লাগিব কি ধৰঝাৰু আৰু ঝৰ বাই। আৰু ব্যাকৰণত কি লাগিব, তোমালোকে ক্লাছ 9ত যিখিনি পঢ়িছা তাৰ লগতে ভুল বাক্যৰ শুধৰণি, উপসৰ্গ, অনুসৰ্গ, সমাৰ্থক শব্দ, পুৰণি শব্দৰ আধুনিক ৰূপ, এইখিনি লাগিব। ছন্দখিনি তোমালোকৰ একেবাৰে ফাইনেল এক্সামতহে লাগিব। তো এইটো আমাৰ এছামিছৰ গ'ল। এতিয়া আহিছোঁ আমাৰ ইংলিছলৈ। চোৱা, ইংলিছৰ চিলেবাছখিনি তোমালোকে ভালদৰে চাবা। ইংলিছত তুমি হাফ ইয়াৰলিৰ কাৰণে তুমি কি পঢ়িব লাগিব। এতিয়া চোৱা, ৰিডিং কম্প্ৰিহেনশ্যনত তোমাৰ এটা চিন আৰু এটা আনচিন থাকে, দুটা পেছেজ আহে তোমালোকক পঢ়িবলৈ। কিন্তু তোমালোকৰ হাফ ইয়াৰলিত কেৱল আনচিন পেছেজ আহিব। এইটো চোৱা, যিকেইটা আণ্ডাৰলাইন কৰা আছে সেইকেইটা হাফ ইয়াৰলিৰ কাৰণে হয়। তোমালোকে আনচিন পেছেজ লাগিব। তাৰপিছত তোমালোকৰ লাগিব ট্ৰান্সলেশ্যন, ছাবষ্টেন্স ৰাইটিং। তাৰপিছত লাগিব তোমাৰ ষ্টৰি ৰাইটিং আৰু লেটাৰ ৰাইটিং, এইখিনি লাগিব। তাৰপিছত তুমি পঢ়িব লাগিব ডিটাৰমিনাৰ্ছ, টেন্স, তাৰপিছত টেন্স ফৰ্মছ, এইখিনি লাগিব। ভোকেবুলাৰী লাগিব আৰু চিন্থেচাইজ অফ চেণ্টেন্সেছ,
এইখিনি তুমি পঢ়িব লাগিব তোমালোকে ভালদৰে লিখি লোৱা এইখিনি আৰু তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা নহ'লে মই পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম তোমালোকে কণ্টেক্ট কৰিবা মই তোমালোকক এইখিনি দি দিম ঠিক আছে তাৰপিছত প্ৰুজৰ পৰা তুমি পঢ়িব লাগিব এ লেটাৰ টু গড তাৰপিছত নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম তাৰপিছত লাগিব কুৰ্গ তোমালোকে এইখিনি পঢ়িব লাগিব ঠিক আছে আৰু পয়ট্ৰিৰ পৰা পঢ়িব লাগিব টাইগাৰ ইন দ্য জো আমাণ্ডা এইখিনি পঢ়িব লাগিব আৰু তোমালোকৰ সাপ্লিমেণ্টাৰী ৰিডাৰৰ পৰা তুমি পঢ়িব লাগিব দ্য মিডনাইট ভিজিটৰ এইখিনি লাগিব আৰু এক কুৱেশ্যন অফ ট্ৰাষ্ট এইখিনি লাগিব তো তোমাৰ ইংলিছৰ চিলেবাছ ইমান ফাষ্ট নহয় মানে বেছি নহয় চিলেবাছ একেবাৰে কমেই চিলেবাছ হয় তোমালোকে ভালদৰে ষ্টাডি কৰিবা মই যিমান পাৰোঁ তোমালোকক ইংলিছতো হেল্প কৰিবলৈ ট্ৰাই কৰিম আৰু তোমালোকে সায়েন্স মেথছ সোশিয়াল সায়েন্স আৰু এছামিছ এইকেইটাত তোমালোকে একেদৰে চিন্তা কৰিব নালাগে তোমালোকক মই 100% কমন পোৱাকৈ তোমালোকক প্ৰিপাৰেশ্যন কৰাম তোমালোকৰ যদি সেইবোৰৰ যদি PDF ফাইল লাগে তোমালোকে PDF ফাইল লৈ ল'ব পাৰিবা একেবাৰে কম দামত তোমালোকে PDF ফাইল পাই যাবা ঠিক আছে তাৰপিছত আহিছোঁ আমাৰ ওচৰত জেনেৰেল মেথামেটিক্সৰ চিলেবাছ এইবাৰ তোমালোকক বহুত কমাই দিছে তো তোমালোকৰ কাৰণে ষ্টাডিৰ কাৰণে ভাল সো তোমাৰ ৰিভিজন চেপ্টাৰৰ তোমাৰ কি লাগিব পাৰ্ট 1 আৰু 2 টোহে লাগিব বাকি পাৰ্টখিনি নালাগে হাফ ইয়াৰলিৰ কাৰণে ঠিক আছে ৰিয়েল নাম্বাৰটো লাগিব গোটেইখিনি পলিনোমিয়েল গোটেইখিনি লাগিব এ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলছ এইটো লাগিব আৰু কোৱাড্ৰেটিক ইকুৱেশ্যন তো তোমালোকে 1 2 3 4 এই চাৰিটা চেপ্টাৰ তোমালোকে 100% কমপ্লিট কৰিবা আৰু ইয়াৰ পৰা কিন্তু তোমাৰ বহুত কুৱেশ্যনছ পৰীক্ষাত অহা দেখা যায় আৰু যেহেতু তোমাৰ এই কুৱেশ্যনবোৰ ইজি হয় একেবাৰে ইজি হয় এইবোৰ চেপ্টাৰৰ কুৱেশ্যনছবোৰ ঠিক আছে তাৰপিছত তুমি পঢ়িব লাগিব 6 নম্বৰ চেপ্টাৰ 7 নম্বৰ চেপ্টাৰ আৰু 8 নম্বৰ চেপ্টাৰ ইয়াতে চোৱা 6 নম্বৰ চেপ্টাৰটো জাষ্ট তুমি 6.3 লৈকেহে পঢ়িব লাগিব তোমালোকে কিন্তু চিলেবাছ যদি ভালদৰে জানা তেতিয়াহ'লে তোমালোকৰ ষ্টাডি বহুত আসান হৈ যায় বহুত ইজি হয় তো তোমালোকে ট্ৰায়াংগল যিটো চেপ্টাৰ আছে সেইটো চেপ্টাৰৰ মাত্ৰ 6.3 এক্সাৰচাইজলৈকে লাগিব তাৰপিছত বাকীখিনি তোমালোকে পঢ়িব নালাগে আৰু বাকী যিকেইটা চেপ্টাৰ আছে তোমালোকক কৈ দিলোঁ সেইখিনি কিন্তু গোটেইখিনি পঢ়িব লাগিব ঠিক আছে তাৰপিছত চোৱা তাৰপিছত আহিছোঁ আমাৰ জেনেৰেল ছায়েন্সৰ তুমি কি পঢ়িব লাগিব তোমালোকৰ ইয়াতে এটা ভাল খবৰো আছে জেনেৰেল ছায়েন্সত কিন্তু এটা চেপ্টাৰ ওমিট কৰিছে সেই চেপ্টাৰটো তোমালোকে পঢ়িব নালাগে ঠিক আছে তো হাফ ইয়াৰলি তুমি পঢ়িব লাগিব চেপ্টাৰ 1 কেমিকেল ৰিয়েকশ্যনছ এণ্ড ইকুৱেশ্যনছ হয় মানে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ তাৰপিছত পঢ়িব লাগিব এইটো তোমাৰ পিৰিয়ডিক ক্লাছিফিকেশ্যন অফ এলিমেণ্টছ অৰ্থাৎ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন 5 নম্বৰ চেপ্টাৰটো লাগিব 6 নম্বৰ চেপ্টাৰ লাগিব লাইভ প্ৰচেছ এইটো লাগিব আৰু কণ্ট্ৰল এণ্ড কোঅৰ্ডিনেশ্যন লাগিব ঠিক আছে এই যিটো 8 নম্বৰ চেপ্টাৰ আছে সেই চেপ্টাৰটো নালাগে ইয়াতে চোৱা টিক কৰা নাই এই চেপ্টাৰটো তোমালোকৰ মেট্ৰিকতো নালাগে বহুত এটা ভাল খবৰ এইটো তোমালোকৰ কাৰণে তাৰপিছত হাইড্ৰেটিয়ান ইভালুৱেশ্যন বিৱৰ্তন যিটো চেপ্টাৰ নম্বৰ 9 আছে সেইটো পঢ়িব লাগিব তাৰপিছত লাইন ৰিফ্ৰেকশ্যন এণ্ড ৰিফ্ৰেকশ্যন এইটো পঢ়িব লাগিব হিউমেন আই এণ্ড কালাৰফুল ৱৰ্ল্ডছ এইটো পঢ়িব লাগিব চেপ্টাৰ 11টো পঢ়িব লাগিব তাৰপিছত তোমালোকে আৰু এটা চেপ্টাৰ পঢ়িব লাগিব এইটো চ'ৰ্চেছ অফ এনাৰ্জি এইটো একেবাৰে ইজি চেপ্টাৰ হয় তোমালোকে এইটো আৰু তোমালোকৰ ছায়েন্সৰ মই যিবোৰ তোমালোকক MCQ তোমালোকৰ শিকাইছোঁ মই তোমালোকে পাই যাবা তাৰে পৰা 99% MCQ কমন আহিব আৰু তোমালোকে PDF ফাইল লৈ ল'ব পাৰা সেই PDFটো তুমি পাবা MCQ লগতে ইনসাইড কুৱেশ্যন যিবোৰ ইনসাইড কুৱেশ্যন 100% তোমালোকৰ এক্সামত আহিব তাৰ লগতে এক্সাৰচাইজৰ কুৱেশ্যনখিনি 100% ডিছকাশ্যন কৰা হৈছে সায়েন্সৰো আছে মেথছৰো আছে সোশ্যাল সায়েন্সৰ আছে আৰু এছামিছৰ আছে ঠিক আছে তো তোমালোকে যদি ল'ব বিচৰা তেতিয়াহ'লে তোমালোকে লৈ ল'ব পাৰিবা তাৰপিছত চোৱা সোশ্যাল সায়েন্সৰ তুমি কি পঢ়িব লাগিব চোৱা সোশ্যাল সায়েন্সৰ বেছি সিলেবাস দিয়া নাই একেবাৰে ইজি সিলেবাস দিছে তো তোমাৰ হিষ্ট্ৰী পাৰ্টৰ তুমি কি পঢ়িব লাগিব চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 3 এই তিনিটা চেপ্টাৰ পঢ়িব লাগিব হিষ্ট্ৰী পাৰ্টৰ চেপ্টাৰ 1 to 3 ঠিক আছে হাফ ইয়াৰলিৰ কাৰণে তাৰপিছত জিঅ'গ্ৰাফি লাগিব চেপ্টাৰ 1 আৰু 2 জিঅ'গ্ৰাফিৰ চেপ্টাৰ 1 আৰু 2 লাগিব ঠিক আছে আৰু তোমাৰ ইফালে লাগিব তোমাৰ ইকনমিক্সৰ লাগিব চেপ্টাৰ 1 আৰু 2 এইটো চেপ্টাৰ 1 আৰু 2 এটা হাফ ইয়াৰলিত পঢ়িব লাগিব একেবাৰে ইজি সিলেবাস হয় তোমালোকে আৰামসে পাৰিবা তোমালোকে সিলেবাস মতে ষ্টাডি কৰা ঠিক আছে আৰু যিখিনি তোমাৰ দৰকাৰী MCQ আৰু ভিতৰৰ প্ৰশ্ন আছে গোটেইখিনি মোৰ পৰা তোমালোকে লৈ ল'ব পাৰা যদি ইচ্ছা কৰা তোমালোকে ল'ব পাৰিবা ঠিক আছে ইয়াৰ পিছত চোৱা এডভান্স ম্যাথমেটিক্স এডভান্স ম্যাথছৰ পৰা তুমি কি পঢ়িব লাগিব এটো চা একেবাৰে সিম্পল সিলেবাস হয় ইয়াতে তোমাৰ চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 চেপ্টাৰ 4 এণ্ড চেপ্টাৰ 5 এইটো লাগিব পাঁচটা চেপ্টাৰ তোমালোকে পঢ়িব লাগিব এইখিনি পঢ়িব লাগিব এটো বাকিখিনি তোমালোকৰ হাফ ইয়াৰলিত লাগিব সৰি ফাইনেলত লাগিব এটো তোমাৰ 1 পৰা 5 লৈ 1 to 5 এইকেইটা তোমালোকে পঢ়িব লাগিব হাফ ইয়াৰলিৰ কাৰণে তাৰ পিছত চোৱা হিষ্ট্ৰীৰ পৰা তুমি কি পঢ়িব লাগিব
হিষ্ট্ৰীত তুমি পঢ়িব লাগিব চেপ্টাৰ 1 এইটো গ্ৰোথ অফ ইম্পেৰিয়েলিজম আৰু নেশ্যনেলিজম এইটো পঢ়িব লাগিব। তাৰপিছত দ্য ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ এইটো পঢ়িব লাগিব। ৱৰ্ল্ড বিটুইন তোমাৰ 1919 আৰু 1913 এইটো 3 নম্বৰ চেপ্টাৰ পঢ়িব লাগিব। আৰু ছেকেণ্ড ৱৰ্ল্ড ৱাৰ এইটো পঢ়িব লাগিব। তো 4 এইটো তোমাৰ চেপ্টাৰ 1, 2, 3, 4 এই চাৰিটা তোমালোকে পঢ়িব লাগিব। মাত্ৰ 4টা চেপ্টাৰে দিছে, একেবাৰে ইজি হ'ব এইকেইটা। তাৰপিছত আছে সংস্কৃত। চোৱা সংস্কৃতৰ যিসকল ইলেক্টিভ আছে সেইসকলে তুমি হাফ ইয়াৰলিৰ কাৰণে কি পঢ়িব লাগিব এইটো চোৱা। এইটো চিষ্টাৰ সাৰস্বতক, তাৰপিছত লাগিব চন্দ্ৰ ভূপতি কথা, তাৰপিছত লাগিব তোমাৰ এইটো গৰ্দ ভক্কু কোৰৰ কথা, আৰু লাগিব তোমাৰ এইটো গীতামৃত বিন্দৱ। এইখিনি পঢ়িব লাগিব। মানে চেপ্টাৰ 1, চেপ্টাৰ 2 এইখিনি তোমালোকে পঢ়িব লাগিব। আৰু চেপ্টাৰ নহয়, এইটো চিৰিয়েল নাম্বাৰ দিছে ইয়াতে বাৰু। তো যিয়ে নহওক তোমাৰ ইয়াতে এইটো পঢ়িব লাগিব। এইটো বুজৰাজ্যস, এইটো শল্যচিকিৎসা। এইটো তোমাৰ মই ইমান প্ৰনাউন্সিয়েশ্যন ঠিক নহয় সংস্কৃত, তথাপি তোমাৰ হিন্দীৰ লগত অলপ মিলি কাৰণে অলপমান ট্ৰাই কৰিছোঁ আৰু। তো তোমালোকে এইখিনি পঢ়িব লাগিব। তোমালোকে লিখি লোৱা, তোমালোকে যদি লিখি আছা তো এইখিনি তোমালোকে পঢ়িব লাগিব। আৰু তোমাৰ গ্ৰামাৰখিনি লাগিব কি চোৱা। এইটো জেনেৰেল গ্ৰামাৰ লাগিব তোমালোকৰ। সংস্কৃতৰ যিখিনি জেনেৰেল গ্ৰামাৰ আছে তোমালোকে ভালদৰে গম পোৱা, মই ইমান গম নাপাওঁ। তো সেই জেনেৰেল গ্ৰামাৰখিনি পঢ়িব লাগিব। তাৰপিছত তোমাৰ এইটো নদী, লতা, নৰ, চকী, সাধু এইবোৰ পঢ়িব লাগিব। এইবোৰৰ গ্ৰামাৰৰ পাৰ্টখিনিৰ মোৰ বিষয়ে নলেজ নাই বাৰু, তোমালোকে চাই ল'বা। তাৰপিছত তোমাৰ কনজাগেশ্যন লাগিব। এইটো ধাতুচ লাইক, এইটো উইথ, গ্ৰহ, পথ, এইকেইটা তুমি পঢ়িব লাগিব। আৰু পঢ়িব লাগিব এইটো চোৱা সমাস, বাচ্য এইটো পঢ়িব লাগিব। কাৰক, বিভক্তি, নিৰন্তৰ, স্বতন্ত্ৰ এইটো পঢ়িব লাগিব, হয়নে, স্বনন্ত এইটো। তো তুমি এইখিনি পঢ়িবা। আৰু টেক্সুৱেল গ্ৰামাৰ মানে তোমালোকৰ চেপ্টাৰৰ শেষ হ'লে একেবাৰে লাষ্টৰ ফালে যিবোৰ গ্ৰামাৰ থাকে সেই গ্ৰামাৰবোৰ তোমালোকে পঢ়িব লাগিব। ঠিক আছে। ইয়াৰ পিছত চোৱা কম্পিউটাৰ চায়েন্স। যিসকলৰ ইলেক্টিভ কম্পিউটাৰ চায়েন্স আছে সেইসকলৰ তোমালোকে ইয়াতে চোৱা কম্পিউটাৰ চায়েন্স। এইটো তোমাৰ ইউনিট টেষ্টৰ কাৰণে ইয়াতে ইউনিট টেষ্ট হিচাপে দিয়া আছে। তো ইউনিট টেষ্টৰ কাৰণে তোমালোকৰ ইউনিট টেষ্ট হৈ গ'ল চেপ্টাৰ 1 ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ নেটৱৰ্ক, আৰু চেপ্টাৰ 4 লাগিছে ইন্ট্ৰডাকশ্যন টু লুপছ। আৰু হাফ ইয়াৰলিৰ কাৰণে ইয়াতে তুমি এইকেইটা পঢ়িব লাগিব। চোৱা চেপ্টাৰ 1 ইন্ট্ৰডাকশ্যন টু কম্পিউটাৰ নেটৱৰ্ক, চেপ্টাৰ 4 ইন্ট্ৰডাকশ্যন টু লুপছ, আৰু চেপ্টাৰ 5 নেষ্টেড লুপছ ইন চি, চেপ্টাৰ 6 লাগিব এৰেছ ইন চি, আৰু চেপ্টাৰ 7 লাগিব ফাংচনছ ইন চি। তো এইকেইটা তোমালোকৰ হাফ ইয়াৰলিৰ হয়। ঠিক আছে। তো হাফ ইয়াৰলিৰ চিলেবাছ যিহেতু আমি ডিছকাশ্যন কৰি আছোঁ, এইখিনি তোমালোকৰ হাফ ইয়াৰলি হয়। চেপ্টাৰ 1, চেপ্টাৰ 4, চেপ্টাৰ 5, চেপ্টাৰ 6 আৰু চেপ্টাৰ 7 তোমালোকে পঢ়িব লাগিব। ঠিক আছে। তাৰপিছতখিনি তোমালোকে এইখিনি পঢ়িব নালাগে মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো এইখিনি আছিল তোমালোকৰ গোটেইখিনি চিলেবাছ, তোমালোকৰ লগত মই ডিছকাশ্যন কৰিলোঁ। আৰু তোমালোকে 7002824673 এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ হয়। তোমালোকে এইটো নাম্বাৰত PDF-ৰ কাৰণে কণ্টেক্ট কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ষ্টাডি কেনেকুৱা চলি আছে তোমালোকে কমেণ্ট কৰি জনাবা। আৰু তোমালোকৰ ছায়েন্সৰ, মেথছৰ বা তোমালোকে কোনটো PDF লাগে তোমালোকে PDF-টো ল'ব পাৰিবা মোৰ পৰা। তাৰে পৰা 99% কুৱেশ্যন কমন আহিব। আৰু এটা কথা, তোমালোকে কোনটো জিলাৰ পৰা চাই আছা তোমালোকে কমেণ্ট কৰি জনাবাচোন। আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।